নমস্কাৰ, মই আজি নলবাৰী ৰেলৱে ষ্টেচনত আছোঁ। মই অলপ পিছত গুৱাহাটীলৈ যাম। এই নলবাৰী ৰেলৱে ষ্টেচনটো আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ। নলবাৰী ৰেলৱে ষ্টেচনৰ লগত নলবাৰী ৰেলৱে ষ্টেচনৰ আশে পাশে অঞ্চলসমূহ সন্ধ্যা হৈছে, যেনিবা ৰাতি হ'বলৈ হৈছে আৰু এইখিনি সময়ত মই ভিডিঅ'টো কৰিছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব পাৰিলে। ভিডিঅ'টো আপোনালোকে চাওক। মই নলবাৰী অঞ্চলটো সন্ধ্যা সময়ত লোৱা ফটোৰ দৃশ্য এয়া। মই ফটো ভিডিঅ' কৰিছোঁ, ভিডিঅ'টো আপোনালোকে চাই যাওক। এইটো নলবাৰী ৰেলৱে ষ্টেচন। মই আজি এখন মনসা পূজাত আহিছিলোঁ। এই নলবাৰী বিজেপিৰ এজন কাৰ্যকৰ্তাৰ ঘৰলৈ। সেয়ে নলবাৰী বোলো ৰেলৱে ষ্টেচনলৈ আহি গুৱাহাটীলৈ যাওঁ বুলি ৰেলৱে ষ্টেচনত ভুমুকি মাৰিলোঁ। এতিয়া মই বৰ্তমান নলবাৰী ৰেলৱে ষ্টেচন আছোঁ। অলপ পিছতে ট্ৰেইন আহিব। বঙাইগাঁও এৰাই নাই। বঙাইগাঁৱৰ পৰা ট্ৰেইনখন এৰাৰ পিছত ইয়াত নিৰ্দিষ্ট সময়ত ট্ৰেইনখন আহিব। মই ট্ৰেইনৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰিম। এইটো হ'ল নলবাৰী ৰেলৱে ষ্টেচন। ৰাতিৰ দৃশ্য এয়া চব মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো নলবাৰী ৰেলৱে ষ্টেচন। নলবাৰী ৰেলৱে ষ্টেচন ৰাতি এন্ধাৰ হৈছে অৱশ্যে। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদে।